वेलकम टू आवर चैनल राइट टू एडुकेशन। छात्र छात्री सकल आमार भिडिओ तुमालोकर बहुतरे मेसेज पाई थाको एग्जामक লৈ टेंशनत आसो কি কৰিম পঢ়া হোৱা নাই এতিয়াও ভয় লাগিছে কি কৰিম বুজা নাই তো এই কোৱেশ্চনটো কেৱল এজন ষ্টুডেন্টৰ নে দুজন ষ্টুডেন্টৰ তো এই কোৱেশ্চনটো কেৱল এজন বা দুজন ষ্টুডেন্টৰ কেতিয়াও হ'ব নোৱাৰে এই প্ৰশ্নটো হাজাৰ হাজাৰ ষ্টুডেন্টৰ তো পৰীক্ষাক লৈ যদি তুমিও ভয় খাইছা তো আজিৰ এই ভিডিওটো কেৱল তোমাৰ বাবে তো হে ষ্টুডেন্টস এক্সামত বিফলতাৰ প্ৰথমটো কাৰণেই হৈছে নাৰ্ভাসনেস ডিস্ট্ৰেস আৰু ভয় যে মই নোৱাৰিম আজিলৈকে জনে জনে এক্সাম দিছে বা আগলৈকে দিব সকলোৰে মনত কেৱল এটাই প্ৰশ্ন এই প্ৰশ্নটো অহাটো একেবাৰে স্বাভাৱিক যে এক্সামৰ ভয় আতৰাম কেনেকৈ প্ৰথমটো কথা হেডলাইনটো পঢ়ি এনে নাভাবিবা যে এক্সামত তুমি ভয় খাইছা আৰু মই এনেকুৱা ট্ৰিক কৈ দিম যাৰ দ্বাৰা তোমাৰ পৰীক্ষাত ফুল মাৰ্ক আহি যাব কিন্তু এইটো নিশ্চিত যে এই ভিডিওটো শুনাৰ পিছত বা তোমাৰ চোৱাৰ পিছত তোমাৰ যিখিনি তুমি প্ৰিপাৰেচন লৈছা আৰু যিখিনি তুমি পাৰা সেই গোটেইখিনি তুমি উইথাউট ফিয়াৰ পৰীক্ষাৰ বহিত লিখি আহিব পাৰিবা নিজৰ 100% পৰীক্ষা তুমি দিব পাৰিবা নিজৰ 100% তুমি পৰীক্ষা দিব পাৰিবা তো এইটো হ'ব কেনেকৈ প্ৰথমটো কথা তুমি তোমাৰ মাজত সেলফ কনফিডেন্স আনিব লাগিব একেবাৰে লেখত ল'বলগীয়া কথা যদি তোমাৰ মনৰ পৰা পৰীক্ষাৰ ভয় আঁতৰাব খুজিছা তো প্ৰথমতে তুমি মনৰ পৰা ষ্ট্ৰং হ'বই লাগিব কিন্তু সেলফ কনফিডেন্স আমি কিয় বাৰে বাৰে আমাৰ মাজত আনিব লাগে এইটো নিজৰ পৰা কিয় নহয় আমি জানো যে সেলফ কনফিডেন্স আনিব লাগে কিন্তু তথাপি আমাৰ সেলফ কনফিডেন্স কিয় নাথাকে ইয়াৰ কাৰণ হ'ল অতিৰিক্ত মানসিক চাপ বিজ্ঞানেও ঠিক একে কথাকেই কয় ইয়াৰ ফলত তোমাৰ যেটো জনা কোৱেশ্চন হেইটো এনে লাগে যে মই নোৱাৰিম মই এক্সামত গলে পাহৰি যাম আৰু হসাকয়ে কেতিয়াবা এক্সামত গৈ জনা কোৱেশ্চন এটাও আমি পাহৰি যাও এইটো একেবাৰে মেইন কাৰণ যে তুমি পৰীক্ষাৰ বাবে অতিৰিক্ত চাপ লৈছা যাৰ বাবে তোমাৰ মাইন্ড তোমাৰ মেমৰি যিখিনি আছিল গোটেইখিনি ডিলিট কৰি থাকে তো তুমি যিমান পাৰা এই কেইদিন নিজকে ৰিলেক্স কৰি ৰাখা ভালদৰে সম্পূৰ্ণ 6 ঘণ্টা টোপনি অহা আৰু তুমি এটা কথা মনত ৰাখিবা হিন্দীত এটা কথা আছে জেসা সোচ वैसा कार्य অৰ্থাৎ তুমি যেনেদৰে ভাবিবা যেনেদৰে মনক শান্তনা দিবা তোমাৰ লগতো তেনেকুৱাই হ'ব আজি যদি তুমি ভাবি আছা মই নোৱাৰিম মোৰ পৰীক্ষা বেয়া হ'ব মই কি কৰিম মই নোৱাৰো তো পৰীক্ষা হলত গৈও তোমাৰ একে অৱস্থায় হোৱাটোৱে স্বাভাৱিক কিন্তু তাৰ বিপৰীতে গৈ যদি তুমি তোমাৰ মনত সাহস গোটাব পাৰিছা যে নাই কোনো ভয় নাই আই উইল ডু ইট মই পাৰিম মই নিশ্চয় পাৰিম তো তোমাৰ 100% প্ৰিপাৰেচনত গৈ এখোজ আগুৱাই এক্সামৰ ৰিজাল্ট ভাল হ'ব এট লাষ্ট বাট নট লিষ্ট এটা কথা তোমালোকক কওঁ যে এখন পেপাৰ বা সাৰ্টিফিকেটৰ মাৰ্কে তুমি কেনে তোমাৰ ৰেকৰ্ড কেনে হেইটো কেতিয়াও জাজ কৰিব নোৱাৰে সো তুমি পৰীক্ষাৰ ৰিজাল্ট লৈ ভাবি নাথাকিবা ভগৱত গীতাত শ্ৰীকৃষ্ণ এটা কথা কৈছিল তুমি তোমাৰ কৰ্ম কৰি যোৱা ফলৰ আশা নকৰিবা সো তুমি তোমাৰ কৰ্মক এতিয়া প্ৰাধান্য দিয়া পৰীক্ষাৰ প্ৰিপাৰেচনত প্ৰাধান্য দিয়া পৰীক্ষা কি হ'ব হেইটো পিছৰ কথা कर्म को आगे रखो तो फल अपने आप बेहतर नहीं बेहतरीन होगा।